নমস্কাৰ। জ্যোতিষ শিকোৱা হওক শীৰ্ষক শিক্ষামূলক আৰু জ্ঞানমূলক শিতানলৈ আপোনালোক আটাইকে মই জ্যোতিষ মহৰ্ষি মণি কাশ্যপে স্বাগতম জনাইছোঁ। গ্ৰহৰ পৰিচয়। বৈদিক জ্যোতিষত আমি 9টা গ্ৰহ লোৱা হৈছে, নৱগ্ৰহ, যাক আমি নৱগ্ৰহ বুলিও কোৱা হয়। এই নৱগ্ৰহসমূহৰ একাদিক্ৰমে কৈ দিছোঁ, আপোনালোকৰ সন্মুখত আজি পৰিচয় কৰি দিবলৈ ওলাইছোঁ। গ্ৰহসমূহৰ ৰবি। ইয়াত এটা নিশ্চয় প্ৰশ্ন উঠিব পাৰে, মই আৰম্ভণিতে স্পষ্ট কৰি কৈ দিছোঁ যে ৰবি গ্ৰহ বুলি কিয় কোৱা হৈছে যদিও ৰবি নক্ষত্ৰ হয়। আচলতে বৈদিক জ্যোতিষত যিহেতু মানৱ সমাজৰ ওপৰত নৱমণ্ডলৰ প্ৰভাৱ আমি বিচাৰ কৰি চাওঁ, গতিকে পৃথিৱীৰ বাহিৰে পৃথিৱীৰ ওচৰে পাজৰে থকা যিসমূহ মহাজাগতিক বস্তু, মহাজাগতিক গ্ৰহ হওক নক্ষত্ৰ হওক, যিসকলে আমাৰ সন্মুখত প্ৰভাৱ পেলায় সেই সকলোখিনিকে গ্ৰহ বুলি কোৱা হৈছে। গতিকে ইয়াত কোনো কনফিউজনৰ কোনো চান্স ৰাখিব নালাগে, ৰবি কিয় নৱগ্ৰহ বুলি কোৱা হয়। এই বিষয়ত পৰৱৰ্তী সময়ত আমি নিশ্চয়কৈ বিশদভাৱে আলোচনা কৰিম। যি কি নহওক বাৰু, আজি নৱগ্ৰহৰ লগত আপোনালোকক পৰিচয় কৰি দিবলৈ ওলাইছোঁ। গ্ৰহসমূহৰ ৰবি, চন্দ্ৰ। সেইদৰে চন্দ্ৰ উপগ্ৰহ হোৱা স্বত্বেও পৃথিৱীৰ ওপৰত তাৰ গুৰুত্বপূৰ্ণ প্ৰভাৱৰ কাৰণে গ্ৰহ হিচাপে ধৰা হৈছে। মংগল, বুধ, বৃহস্পতি, শুক্ৰ, শনি, ৰাহু আৰু কেতু। ৰাহু কেতুক লৈ কিছুমানৰ মনত প্ৰশ্ন উঠিব পাৰে যে ৰাহু কেতু গ্ৰহ নোহোৱা স্বত্বেও, বিন্দুহে হয়, বিন্দু হোৱা স্বত্বেও গ্ৰহ হিচাপে কিয় মৰ্যাদা দিয়া হৈছে। কিন্তু বৈদিক জ্যোতিষত কোৱা হৈছে যে ৰাহু কেতুক ছায়া গ্ৰহ বুলি কোৱা হয়। যদিও ৰাহু কেতু আচলতে বিন্দু হয়, কিন্তু সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণৰ মাধ্যমেৰে তাৰোপৰি সূৰ্য, চন্দ্ৰ আৰু পৃথিৱীৰ গতিৰ মাজত এক বিশেষ সম্পৰ্কৰ কাৰণে আৰু সেই সম্পৰ্কৰ কাৰণে যি মানৱ জগতৰ ওপৰত যি প্ৰভাৱশালী প্ৰভাৱ পেলাব পাৰে ৰাহু কেতুৱে, সেইকাৰণে ৰাহু কেতুকো গ্ৰহৰ মৰ্যাদা দিয়া হৈছে ছায়া গ্ৰহ হোৱা স্বত্বে। কিন্তু বৈদিক জ্যোতিষত স্পষ্টভাৱে কৈ থৈ গৈছে যে ৰাহু কেতু প্ৰকৃততে ছায়া গ্ৰহ। এই বিষয়েও আমি বিশদ ভিডিঅ' আপোনালোকৰ সন্মুখত পৰৱৰ্তী পৰ্যায়ত মুকলি কৰিম। যি কি নহওক, আজি আমি পৰিচিত হ'লোঁ বৈদিক জ্যোতিষৰ নৱগ্ৰহৰ লগত। পৰৱৰ্তী পৰ্যায়ত আৰু এটা নতুন বিষয় লৈ আপোনালোকৰ সন্মুখলৈ আহিম। আপোনালোকৰ দিনটো শুভ হওক, মংগলময় হওক, তাৰে কামনাৰে এতিয়ালৈ সামৰিছোঁ। ধন্যবাদ।